নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। এডিআৰৰ ফালৰ পৰা যিসমূহ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছিলে, এই পদমৰ এক্সামক লৈ ইতিমধ্যে আপোনালোকৰ অফিচিয়েল নোটিছ প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ এক্সাম ডেট সলনি কৰা হৈছে আৰু আপোনালোকৰ নতুন এক্সাম ডেট ইতিমধ্যে প্ৰকাশ কৰা হৈছে। ব্লক চাই লওক অফিচিয়েল নোটিছটো। আপোনালোকে চাব পাৰে আপোনালোকৰ বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন অফ আছামৰ ফালৰ পৰা এই নটিফিকেশ্যনখন আপোনালোকক প্ৰকাশ কৰা হৈছে আৰু ডেট দিয়া হৈছে। আপোনালোকে চাব পাৰে 16 জুলাই তাৰিখে এই নোটিছখন আপোনালোকক প্ৰকাশ কৰা হৈছে আৰু এই নোটিছখন আপোনালোকৰ সকলো জিলাৰ আপোনালোকৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচলৈ আপোনালোকৰ পঠোৱা হৈছে। ইয়াত ছাবজেক্টত উল্লেখ কৰিছে যে আপোনালোকৰ যিবোৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ এক্সাম আছে, এই এক্সামৰ বিষয়ে আপোনালোকৰ এই নোটিছখন প্ৰকাশ কৰা হৈছে আৰু ইয়াত আপোনালোকে চাব পাৰে আপোনালোকৰ নতুন এক্সাম ডেট আপোনালোকে ইতিমধ্যে প্ৰকাশ কৰা হৈছে। পোনপ্ৰথমে আপোনালোকৰ গ্ৰেড 3 লেভেলৰ এক্সাম আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ 15 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ যিবোৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সাম আছে, সেই এক্সাম আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আৰু টোটেল কেণ্ডিডেট আছে আপোনালোকে চাব পাৰে 11,00,000 আপোনালোকৰ 23,204 গৰাকী কেণ্ডিডেট আপোনালোকৰ হাই ছেকেণ্ডেৰী লেভেলত আছে আৰু নেক্সট এক্সাম হ'ব আপোনালোকৰ 29 ছেপ্টেম্বৰ দুটা এক্সাম আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ ডিগ্ৰী লেভেলৰ আৰু আপোনালোকৰ যিবোৰ গ্ৰেড 3ৰ আপোনালোকৰ ড্ৰাইভাৰৰ পদ আছিলে, এই পদসমূহৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। আপোনালোকে চাব পাৰে ডিগ্ৰী লেভেলত আছে আপোনালোকৰ 5,29,998 গৰাকী কেণ্ডিডেট আপোনালোকৰ আছে আৰু যিবোৰ ড্ৰাইভাৰৰ পদ আছিলে, এই পদসমূহত আছে আপোনালোকে চাব পাৰে 2,04,091 গৰাকী কেণ্ডিডেট আছে আৰু নেক্সট আছে আপোনালোকৰ গ্ৰেড 4ৰ এক্সাম একেদিনাই আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ 27 অক্টোবৰত আপোনালোকৰ গ্ৰেড 4ৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। প্ৰথম পেপাৰ 1 হ'ব আপোনালোকৰ মেট্ৰিক পাছৰ আপোনালোকৰ টোটেল কেণ্ডিডেট আছে আপোনালোকে চাব পাৰে আপোনালোকৰ 8,27,130 গৰাকী আপোনালোকৰ যিবোৰ মেট্ৰিক পাছৰ আপোনালোকৰ এক্সাম হ'ব তাত কেণ্ডিডেট আছে আৰু নেক্সট আপোনালোকে 8 পাছৰ টোটেল কেণ্ডিডেট আছে আপোনালোকে চাব পাৰে 5,52,002 গৰাকী কেণ্ডিডেট আপোনালোকৰ এক্সাম দিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।